Hello everyone, মোক এগৰাকী সাবস্ক্ৰাইবাৰে মোৰ এমএৰ সেকেন্ড সেমৰ সিলেবাসখন বিচাৰিছিলে। মোৰ যেহেতু ইনষ্টাগ্ৰাম ফেসবুক নাই, গতিকে মই তেখেতক প্ৰাইভেটকৈ দিব নোৱাৰো আৰু সেইকাৰণে ভাবিলোঁ যে ইয়াত এটা ভিডিঅ' বনাই দিওঁ, তেখেতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আৰু ইয়াত চাব পাৰে। ফাৰ্ষ্ট পেপাৰখন হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স। ইয়াত 4টা চেপ্টাৰ আছে। এইখন হৈছে সেকেন্ড সেমৰ ফাৰ্ষ্ট পেপাৰ আৰু সেকেন্ড পেপাৰখন হৈছে পাব্লিক এডমিনিষ্ট্ৰেশ্যন প্ৰচেছ প্ৰিন্সিপালছ এণ্ড ডাইনামিক। এইখন হৈছে আমাৰ সেকেন্ড সেমৰ সেকেন্ড পেপাৰ আৰু ইয়াত 5টা চেপ্টাৰ আছে। এইখন অকণমান দীঘল পেপাৰখন, মানে মই অলপ হাৰ্ড পাইছোঁ পঢ়িবৰ কাৰণে। আৰু থাৰ্ডখন হৈছে ইণ্ডিয়ান ফৰেইন পলিচি ইছ্যুজ এণ্ড চেলেঞ্জেছ। ইয়াতো 5টা চেপ্টাৰ আছে, কিন্তু ইয়াত বুক আমাক 2খন দিছে, মানে পাৰ্টকৈ। আৰু তাৰপাছত ফ'ৰ্থ পেপাৰখন হৈছে ইছ্যুজ ইন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ইয়াতো 5টা চেপ্টাৰে আছে। গতিকে আমাৰ সেকেন্ড সেমৰ 4খন পেপাৰৰ চিলেবাছ এইখনেই আছিল আৰু আজিৰ ভিডিঅ'টো ইমানেই। বাই।